নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। চন্দ্ৰমোহন পাটোৱাৰীক গেলা মাছ। আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰিব লাগে। এই মন্তব্য প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ। সমাগত বিধানসভা নিৰ্বাচন আৰম্ভ হৈছে ৰথী মহাৰথী নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। নলবাৰীৰ ধৰ্মপুৰত কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সোণোৱাল নেতৃত্বাধীন চৰকাৰক তীব্ৰ কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী তথা আঢ়ৈটকীয়া ভাতৰ স্ৰষ্টা নীলমণি সেন ডেকাই। এছআই কেলেংকাৰী অসমৰ ইতিহাসত এক কলংকিত অধ্যায় বুলি ব্যক্ত কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ভয়াৱহ কেলেংকাৰী আৰু জনসংযোগ বিভাগৰ নিযুক্তি কেলেংকাৰীটো মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খাই পৰাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে শাসনত থকাৰ নৈতিক দায়িত্ব হেৰুৱাই পেলাইছে বুলি তীব্ৰ কটাক্ষ কৰে সোণোৱাল নেতৃত্বাধীন চৰকাৰক। মুখ্যমন্ত্ৰী ডিআইজি অৰ্থাৎ গৃহ দপ্তৰৰ প্ৰতিজন বিষয়া জড়িত আছে। ইয়াৰ মূল নায়ক পি কে দত্ত। মই জনাত যোৱা নিৰ্বাচন পি কে দত্তৰ কথাটো আপোনালোকে জানে যে এল কে আদৰণিৰ মানুহ আছিল। তেওঁ গুপ্ত হত্যাত জড়িত আছিল আৰু মই এই কথাটো শুনিছোঁ যে যোৱা নিৰ্বাচনত তেওঁ বিজেপিক বহু টকা দি সহায় কৰিছিল। গতিকে যদি চৰকাৰখনৰ সমৰ্থন নাথাকে এজন উচ্চপদস্থ বিষয়াই ৰিটায়াৰ কৰাই হওক বা ৰিটাৰ্ণ নকৰাই হওক, ইয়াত যে ৰিটাৰ্ণ নকৰা অফিচত জড়িত হৈ থকা নাই তাকতো ক'ব নোৱাৰে। গতিকে মূল বিষয়টোৱে হৈছে যে তেওঁলোকে পুলিচ বিভাগ সম্পূৰ্ণৰূপে ইয়াৰ লগত জড়িত হৈ আছে। ইমান ডাঙৰ ঘটনা এটা হোৱাৰ পিছতো, ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পিছতো CIDৰ পৰা দিবন ডেকা কেনেকৈ পলাই গ'ল? গতিকে তাৰ বাবেই অন্তত এই ঘটনাৰ বাবেই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত, DGP ভাস্কৰ মহন্তই পদত্যাগ কৰা উচিত। কাৰণ অসমৰ ইতিহাসত এইটো এটা কলংকিত অধ্যায়। মুখ্যমন্ত্ৰী যে আগতেও এইবিলাক এনেধৰণৰ কেলেংকাৰীত জড়িত হৈ আছিল সেইটো প্ৰমাণ পোৱা যায় তেওঁৰ বিভাগৰে জনসংযোগৰ এপইণ্টমেণ্টত তদন্ত কৰি মেলি একো নকৰিলে। DRDAত লক্ষ লক্ষ টকা লৈ পেলাই সাধাৰণ মানুহৰ পৰা ধন লৈ নৱদলীয় নেতৃত্বত এটা চিণ্ডিকেট গঠন কৰি ধন সংগ্ৰহ কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যে জিষ্ণু বৰুৱাৰ দ্বাৰা তদন্ত কৰা হ'ব, আজিলৈ তদন্তৰ প্ৰতিবেদন নাই। যিসকলে ধন দি চাকৰি ল'লে তেওঁলোকে নিশ্চিন্ত মনে চাকৰি কৰি আছে। হোৱাট ইজ দিছ? মূৰত কপালত ফোট লৈ পেলাই, সুন্দৰকৈ ড্ৰেছ পিন্ধি পেলাই নিকা ভাৱমূৰ্তি দেখুৱালে মানুহে মানে এইটো বুজি পায় যে তেওঁৰ এই ফোট লোৱা ভালকৈ কাপোৰ পিন্ধা পৰিষ্কাৰ পৰিচ্ছন্নকৈ পিন্ধা কাপোৰৰ মাজত যে এটা যে দুৰ্নীতিগ্ৰস্ত চৰিত্ৰ এটা সোমাই আছে আজি প্ৰমাণ হৈ গ'ল সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত। গতিকে তেওঁ ইমিডিয়েটলি পদত্যাগ কৰক। তেওঁৰ যদি সততা আছে, সাহস যদি আছে, কাৰণ ইতিমধ্যে তেওঁ চিণ্ডিকেটৰ নায়ক বুলি বিভিন্ন ঠাইত বিভিন্ন বাতৰি কাকতত বিভিন্নজনে অভিযোগ কৰি আহিছে। গেলামাছ আখ্যা দিয়া চন্দ্ৰমোহন পাটোৱাৰী আৰু নিকা ভাৱমূৰ্তিৰে ৰাইজৰ সন্মুখত স্বচ্ছতাৰ দম্ভ মৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিভা বিচলা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক কিদৰে প্ৰত্যুত্তৰ দিয়ে এই আগন্তুক দিনবোৰত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।